নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, এছবিআইৰ কোটি কোটি গ্ৰাহকলৈ ভাল খবৰ। ভাৰতবৰ্ষৰ সৰ্ববৃহৎ পাব্লিক সেক্টৰৰ বেংক এছবিআই অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াই লৈ আহিছে ভাল খবৰ। ডিজিটেল সংস্কৰণ লৈ নতুন ৰূপত আহি গ'ল এছবিআই। এতিয়াৰ পৰা আপুনি বেংকত যোৱাৰ প্ৰয়োজন নাই। ঘৰত বহিয়ে এইটো নম্বৰত হাই বুলি মেছেজ লিখিলেই আপুনি লাভ কৰিব বেংকৰ সকলো সুবিধা। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। এছবিআইৰ প্ৰতিগৰাকী গ্ৰাহকলৈ ভাল খবৰ। ডিজিটেল সংস্কৰণ লৈ নতুন ৰূপত আহি গ'ল এছবিআই। এতিয়াৰ পৰা মাত্ৰ এটা মেছেজতে আপুনি ঠাইতে লাভ কৰিব কেইবাটাও সুবিধা। ঘৰতে বহি সুবিধা পাবলৈ হাই বুলি লিখি পঠিয়াওক মেছেজ। বেংক আৰু এটিএমলৈ নোযোৱাকৈয়ে হোৱাটছএপতে আপুনি পাব সবিশেষ তথ্য। বেংক বেলেঞ্চ, মিনি ষ্টেটমেণ্ট লাভ কৰিব পাৰিব এটা মাত্ৰ মেছেজত। আপোনাৰ বেংক একাউণ্টৰ সৈতে সংলগ্ন থকা মোবাইল নম্বৰৰ পৰা পঠিয়াব লাগিব মেছেজ। আৰু KYC আপডেট কৰিবলৈও আপুনি যাব নালাগে বেংকলৈ। একাউণ্ট ষ্টেটমেণ্ট, পেঞ্চন স্লিপো আপুনি লাভ কৰিব হোৱাটছএপতে। এনে সুবিধা পাবলৈ 9022690226 এই নম্বৰত হোৱাটছএপ নম্বৰত টাইপ কৰক হাই বুলি আৰু পঠিয়াই দিয়ক। এতিয়া আপুনি লিখি ৰাখক এই নম্বৰটো যদিহে আপুনি এছবিআইৰ গ্ৰাহক। পৰৱৰ্তী খবৰ, দেশত পুনৰ ভয়ংকৰ গুলিয়াগুলি। ছত্তীশগড়ত পুনৰ মাওবাদী আৰু সেনাৰ মাজত ভয়ংকৰ গুলিয়াগুলি। আৰু এই ঘটনাত সেনাৰ এনকাউণ্টাৰত মৃত্যু হৈছে 12টাকৈ দুৰ্ধৰ্ষ মাওবাদী সদস্যৰ। নক্সালবাদীয়ে সেনাৰ ওপৰত চলোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ দিলে সেনা বাহিনীয়ে। সেনাৰ এনকাউণ্টাৰত নিহত হৈছে 12টাকৈ নক্সালবাদী। 12 জানুৱাৰীতো নিৰাপত্তাৰক্ষীৰ হাতত প্ৰাণ গৈছিল 5 নক্সালবাদীৰ। উল্লেখযোগ্য যে বিগত 6 জানুৱাৰীত মাওবাদীয়ে কৰা IT আক্ৰমণত নিহত হৈছিল 8গৰাকীকৈ নিৰাপত্তাৰক্ষী। আৰু দুদিন পূৰ্বে 2জনকৈ নিৰাপত্তাৰক্ষী আহত হৈছিল মাওবাদীৰ আক্ৰমণত। আৰু মাওবাদীৰ আক্ৰমণত নিহত হৈছিল নিৰীহ লোকৰ লগতে জীৱ জন্তু। মাওবাদীৰ এনে ভয়াৱহ আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিলে এইবাৰ ভাৰতীয় সেনাই। ছত্তীশগড়ৰ দক্ষিণ বাষ্টাৰ জিলাত সেনা আৰু মাওবাদীৰ তুমুল সংঘৰ্ষ। আৰু মাওবাদীৰ আক্ৰমণক লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ হুংকাৰ। 2026 মাৰ্চৰ ভিতৰত দেশৰ পৰা নক্সালবাদ নিষেধ কৰাৰ সকিয়নি দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। পৰৱৰ্তী খবৰ, অসমত বিদ্যুৎ ফ্ৰী। ৰাজ্যবাসীয়ে 1 টকাও দিব নালাগে বিদ্যুতৰ বিল। ঘৰতে বিদ্যুৎ উৎপাদন কৰি আপোনাৰ একাউণ্টত সোমাব ধন। P2P আঁচনিৰ জৰিয়তে শূন্য হ'ব আপোনাৰ বিদ্যুৎ বিল। মাত্ৰ 7টা প্ৰক্ৰিয়াৰে কৰক এই কাম। এতিয়াৰ পৰা আপোনাৰ স্মাৰ্ট মিটাৰত বিদ্যুতৰ বিল শূন্য হৈ পৰিব। বিদ্যুৎ বিলৰ নামত ভৰিব নালাগে 1 টকাও। নতুন বছৰতে প্ৰতিটো পৰিয়ালৰ বাবে ভাল খবৰ আনিছে হিমন্ত চৰকাৰে। P2P আঁচনিৰ জৰিয়তে শূন্য হ'ব আপোনাৰ বিদ্যুৎ বিল। 7টা পদ্ধতিৰে কৰিব লাগিব এই কাম। কি পদ্ধতিৰে এই কাম কৰিব লাগিব চাওঁ আহক। প্ৰথমতে প্ৰধানমন্ত্ৰী সূৰ্যকৰ উপভোক্তাই ট্ৰেডিং প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব। আৰু পঞ্জীয়ন কৰাৰ পিছত ক্ৰেতাসকলৰ বাবে অতিৰিক্ত সৌৰ ইউনিট উপলব্ধ কৰিবলৈ সন্মতি আগবঢ়াব লাগিব। দ্বিতীয়তে বিক্ৰেতাই বিক্ৰীৰ বাবে উপলব্ধ হোৱাকৈ অতিৰিক্ত ইউনিট আগবঢ়াব লাগিব। তৃতীয়তে ক্ৰেতাসকলে ক্ৰয়ৰ বাবে নিৰ্দিষ্ট প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব। চতুৰ্থতে ক্ৰেতাসকলে বিক্ৰেতাৰ প্ৰস্তাৱ গ্ৰহণ কৰি পেমেণ্ট গেটৱেৰ জৰিয়তে ধন পৰিশোধ কৰিব লাগিব। পঞ্চমতে ক্ৰেতা বিক্ৰেতাৰ মাজত লেনদেন কাৰ্যকৰী প্লেটফৰ্মে সংগ্ৰহ কৰিব। ষষ্ঠত লেনদেন সম্পূৰ্ণ হোৱাৰ পিছত বিক্ৰেতাৰ একাউণ্টৰ পৰা বিদ্যুৎ ইউনিট কৰ্তন কৰি ক্ৰেতাৰ একাউণ্টত সংযোগ কৰিব। আৰু সপ্তম পৰ্যায়ত বিক্ৰেতাৰ পৰা লাভ কৰা বিদ্যুৎ বিক্ৰী নহ'লে APDCLক পুনৰ বিক্ৰী কৰা হ'ব। আৰু ইয়াৰ জৰিয়তে আপুনি বিদ্যুতৰ বিল শূন্য কৰাৰ লগতে বিক্ৰী কৰি টকা উপাৰ্জন কৰিব পাৰিব।
আৰু এই সম্পূৰ্ণ প্ৰক্ৰিয়া জনাইছে অসম চৰকাৰে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক 14 বছৰৰ কাৰাদণ্ড আৰু ইমৰান খানৰ লগতে তেওঁৰ পত্নীকো 7 বছৰৰ কাৰাদণ্ড আদালতৰ। আল কাদিৰ ট্ৰাষ্টৰ ভূমি কেলেংকাৰী গোচৰত আদালতৰ এই ৰায়দান। পৰৱৰ্তী খবৰ, ৰাজ্যিক বিজেপিয়ে পালে নতুন সভাপতি। ৰাজ্যিক বিজেপিৰ নতুন সভাপতিৰ নাম ঘোষণা কৰা হ'ল। আনুষ্ঠানিকভাৱে সাংসদ দিলীপ শইকীয়াৰ নাম ঘোষণা কৰা হ'ল ৰাজ্যিক বিজেপিৰ নতুন সভাপতি হিচাপে। আৰু বিজেপিৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ দায়িত্বভাৰ গ্ৰহণ কৰিলে সাংসদ দিলীপ শইকীয়াই। পৰৱৰ্তী খবৰ, টিম ইণ্ডিয়ালৈ কঠোৰ নিৰ্দেশনা BCCIৰ। অনুশাসন একতাৰ অভাৱ ভাৰতীয় ক্ৰিকেট দলত আৰু এতিয়াৰ পৰা ভাৰতীয় ক্ৰিকেট দলে মানি চলিব লাগিব 8টাকৈ কঠোৰ নিয়ম। শেহতীয়াকৈ এই নিয়মসমূহ জাৰি কৰিছে BCCIয়ে। কি নিয়ম মানি চলিব লাগিব ভাৰতীয় ক্ৰিকেট দলে চাওঁ আহক। ছিনিয়ৰ জুনিয়ৰ সকলো খেলুৱৈয়ে খেলিব লাগিব ঘৰুৱা ক্ৰিকেট। দলৰ বিদেশ ভ্ৰমণৰ সময়ত নিব নোৱাৰিব পৰিয়াল বা আত্মীয়ক। শৃংখলা চলি থাকোঁতে কোনো খেলুৱৈয়ে বিজ্ঞাপনত অংশ ল'ব নোৱাৰিব। শৃংখলা চলি থকাৰ সময়ত কৰিব নোৱাৰিব কোনো ধৰণৰ ফটোশ্বুট। বিদেশ ভ্ৰমণত 14 দিনতকৈ অধিক সময় কটাব নোৱাৰিব পৰিয়ালৰ সৈতে। দলৰ নীতি পালন নকৰিলে বিহা হ'ব বৃহৎ পৰিমাণৰ জৰিমনা। আৰু নিৰ্দেশনা নমনা খেলুৱৈক IPL খেলাৰ পৰা বঞ্চিত কৰা হ'ব। কোনো খেলুৱৈয়ে পৃথককৈ বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব। দলীয় বাছত একেলগে যাত্ৰা কৰিব লাগিব সকলো খেলুৱৈয়ে। ভাৰতীয় ক্ৰিকেট দলক উদ্দেশ্যি শেহতীয়াকৈ এইসমূহ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে BCCIয়ে। পৰৱৰ্তী খবৰ, শিক্ষাৰ্থীসকললৈ জৰুৰী খবৰ। আজিৰ পৰা ৰাজ্যত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰু অহা 22 জানুৱাৰী পৰ্যন্ত ৰাজ্যত হ'ব দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰু এই দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱে সামৰি ল'ব ৰাজ্যৰ 14খন জিলাক। পৰৱৰ্তী খবৰ, পুনৰ বিশ্বকপাই যোৱা আন এক ভয়ংকৰ নাও দুৰ্ঘটনা। এইবাৰ সমুদ্ৰৰে স্পেইনত প্ৰৱেশৰ চেষ্টা কৰোঁতে অঘটন। মৰক্কোত নাও ডুবি 44গৰাকী পাকিস্তানী নাগৰিকৰ মৃত্যু। বৰ্তমানলৈকে 37জনক উদ্ধাৰ কৰা হৈছে। উল্লেখযোগ্য যে 86গৰাকী যাত্ৰীসহ নৈত ডুব গৈছিল এই নাওখন। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। অসম আৰক্ষীয়ে মুকলি কৰিলে এটা বিশেষ হেল্পলাইন নম্বৰ। এতিয়াৰ পৰা অপৰাধী দেখিলেই আপুনি লগে লগে এইটো নম্বৰত ফোন কৰি অসম আৰক্ষীক জনাওক। বিশেষ কৌশলৰে অসম আৰক্ষীয়ে ধৰিব সেই অপৰাধীক। এতিয়াই লিখি ৰাখক এই নম্বৰটো। অপৰাধীক ধৰিবলৈ এইবাৰ নতুন কৌশল উদ্ভাৱন অসম আৰক্ষীৰ। চেইন চুৰি, বাইক চুৰি, স্লেজিং আদিৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। ৰাজপথত বাইক ষ্টাণ্ট কৰা চাইবাৰ অপৰাধী কোনেও সাৰি নাযাব। এতিয়াৰ পৰা ৰাজপথত বাইক ষ্টাণ্ট কৰিলেই সোমাব ৰঙা ঘৰত। অধিক ৰূপত শক্তিশালী হ'ব আৰক্ষী প্ৰশাসন। অপৰাধীৰ বাবে এইবাৰ আৰক্ষীয়ে মুকলি কৰিলে হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো হৈছে 6026900651। এতিয়াই লিখি ৰাখক এই নম্বৰটো। আৰু এই সন্দৰ্ভত দায়িত্ব লৈয়েই একশ্যন মোডত আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্ত। অপৰাধ নিৰ্মূল কৰিবলৈ ল'ব কঠোৰ ব্যৱস্থা। এই হেল্পলাইন নম্বৰত এটা মাত্ৰ মেছেজ দিলেই পৰায়ত্ত হ'ব অপৰাধী। অপৰাধী য'তেই নাথাকক কিয় বিশেষ কৌশলৰে ধৰা হ'ব অপৰাধীক। এই মন্তব্য কৰিছে বা এই ঘোষণা কৰিছে অসম আৰক্ষীয়ে।